ৰঙালাও পাতৰ বৰটো এবাৰ খালে আৰু পাহৰিব নোৱাৰিব। গৰম গৰম ভাতৰ লগত খাবলৈ ইমানেই সোৱাদ, পাহৰিব নোৱাৰিব কেতিয়াও। মচুৰ দালি আৰু চাউল কেইটামান তিয়াই থৈছিলোঁ। কেইটামান শুকান জলকীয়াও গৰম পানীত তিয়াই থৈছোঁ। পিঁয়াজ মিহিকৈ কাটি ল'লোঁ। নহৰু আৰু কেঁচা জলকীয়াও ৰেডি কৰিছোঁ। ৰঙালাও পাত কেইটামানো ধুই ল'লোঁ। এইখিনি গোটেইখিনি পিচি একেলগে তাতে হালধি আৰু নিমখ অলপ দি মিলাই ল'লোঁ। এতিয়া পাতটোৰ ওপৰত মিশ্ৰণটো এনেকৈ লেপিম যেন তাত অলপো পাতটো ওলাই নাথাকে আৰু পাতলা হৈ মিলি যায়। ডাঠকৈ নিদিব আকৌ, ডাঠকৈ দিলে ভিতৰলৈ নিসিজিব। সেইকাৰণে যিমান পাৰে পাতলা কৰিবলৈ চাব। আৰু এনেও ৰঙালাও পাত বা ৰঙালাও আগ খাবলৈ বহুতেই সোৱাদ, তাতে আকৌ মচুৰ দালিৰ লগত বেলেগ মছলা ইয়াত কামেই নিদিয়ে। আৰু এই পাতটো বা বৰটো এবাৰ খালে আৰু পাহৰিব নোৱাৰিব ইয়াৰ সোৱাদ। বেলেগ চব্জি নহ'লেও হয়। এনেকৈ ভাজ দি গোটেইকেইটা ভাজতে মিশ্ৰণটো মিলাবলৈ চেষ্টা কৰিব। ৰঙালাও পাত নেদেখাকৈ মই গোটেইখিনি মচুৰ দালিৰ পেষ্টটোৱেদি মিলাই পেলালোঁ। এতিয়া টেৱাখনত মিঠাতেল অলপ দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছতে ৰঙালাও এই বৰৰ চেপকেইটা ইয়াত দি দিলোঁ। আৰু বহুত কম তেলতে হয়। বেছি তেলত ডুবাই ভাজিব নালাগে। বেছি তেলত ডুবাই ভাজিলে মচমচীয়া হ'ব বেছি খাবলৈ, কিন্তু পেটৰ কাৰণে বহুতেই অপকাৰী হয়। সেইকাৰণে কম তেলত টাৱাখনত মিডিয়াম জুইত ঢাকি বনালে ইয়াৰ সোৱাদটো বহুতেই ভাল হয় খাবলৈ। এনেকৈ অলপ সময় মূৰে মূৰে লুটিয়াই বগৰাই দিম, যেতিয়ালৈকে ভালকৈ ভাজ খাই নাযায়। বেছি জুইত নেভাজিব, একদম মিডিয়াম জুইত ভাজিব, তেতিয়া ভালকৈ ভিতৰলৈকে সিজিব। আৰু দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈ আছে, মানে ৰেডি হ'বৰে হৈছে আৰু বেছি টাইম নাই। অলপমান ওপৰৰ পৰা মই হেঁচি দিলোঁ ভিতৰত সিজালৈকে। আৰু এয়া ৰেডি হৈ গ'ল। এতিয়া গোটেইকেইটা প্লেট এখনত উঠাই লওঁ। দেখিয়ে বাৰু খাওঁ লাগিছেনে? মোৰ কিন্তু দেখিয়েই লোভৰ পানী পৰি গৈছে। এতিয়া ফটাফট ভাতকেইটা বাঢ়ি লওঁ গৰম গৰম বৰকেইটাৰ লগত খাবলৈ। ভাতৰ কাঁহীখন ৰেডি কৰি আনিলোঁ। লগত মই কৈছোঁ নহয় আজি চব্জি নহ'লে হ'ব। দালি লৈছোঁ আৰু গোলনেমু আৰু জলকীয়া এটা। এতিয়া বৰটোৰ সৈতে ভাত খাই লওঁ। বহুতেই টেষ্টি হৈছে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন।